বানাক্ৰান্ত ৰাইজৰ কাষত টাইপা কেন্দ্ৰীয় সমিতি সম্পাদক গুণকান্ত গগৈ ৫,০০০ পৰিয়াললৈ সাহায্য সামগ্ৰী ৰাজ্যজুৰি সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠন। এই ধাৰাবাহিকতাত টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ কেন্দ্ৰীয় সমিতি সম্পাদক গুণকান্ত গগৈৰ নেতৃত্বত এক বৃহৎ সাহায্য অভিযান আৰম্ভ কৰা হৈছে। জানিব পৰা মতে বানত ক্ষতিগ্ৰস্ত প্ৰায় ৫,০০০ পৰিয়ালৰ বাবে কাপোৰ কানি সংগ্ৰহ কৰি টাইপা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গুৱাহাটী আন্তৰিক সহযোগিতাত সামগ্ৰী প্ৰেৰণ কৰা হৈছে। মৰাণৰ পৰা সোণাৰী, নাজিৰা, গেলেকী আদি অঞ্চলৰ বান বিধ্বস্ত লোকৰ কাষত থিয় দিছে টাইপা। সম্পাদক গুণকান্ত গগৈয়ে কয় যে বানপানীয়ে বহু পৰিয়ালক গৃহহীন আৰু অসহায় কৰি তুলিছে। এনে সংকটৰ সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকে নিজৰ সামৰ্থ্য অনুসৰি বানাক্ৰান্ত ৰাইজৰ সহায়ত আগবাঢ়ি অহাটো সময়ৰ দাবী। তেওঁ কয় যে মানৱতাৰ স্বাৰ্থত সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাইহে বিপদগ্ৰস্ত লোকসকলক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ সাহস যোগাব। আগন্তুক দিনতো বানপীড়িত লোকসকলৰ বাবে অধিক সাহায্য সংগ্ৰহৰ অভিযান অব্যাহত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে। গুণকান্ত গগৈয়ে ৰাজ্যবাসীক আহ্বান জনাই কয় যে এই দুৰ্যোগৰ সময়ত ৰাজনীতি, জাতি, ধৰ্ম বা অন্য বিভাজনৰ ঊৰ্ধ্বত উঠি সকলোৱে একেলগে বান বিধ্বস্ত ৰাইজৰ কাষত থিয় দিব লাগে। নমস্কাৰ সকলোকে। আপোনালোক সকলো জ্ঞাত উজনি অসমত যি এক ভয়ংকৰ বান পৰিস্থিতি হৈছে, বিশেষকৈ চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলাত যি এক ভয়াৱহ বান পৰিস্থিতি হৈছে, এয়া সঁচাকৈ আমাৰ বাবে দুৰ্ভাগ্য সময়। এই সময়ত আমি এটাই কথা, আমি সকলো একত্ৰিত হ'ব লাগিব। সকলো অসমবাসী ৰাইজ একত্ৰিত হৈ এই যিসকল বানপীড়িত ৰাইজ, যিসকল সংকটৰ বিপদত পৰা ৰাইজ, এই ৰাইজসকলৰ মাজত আমি সহায়ৰ হাত হ'ব লাগিব। আৰু বিশেষকৈ আজি আমি টাই আহোম যুৱ পৰিষদৰ উদ্যোগত যিসকল আমাৰ কামৰূপ জিলা সমিতিৰ বিষয়ববীয়া আছিলে, তেওঁলোকৰ উদ্যোগত আমি বিশেষকৈ উজনি অসমৰ নাজিৰা, শিৱসাগৰ, সোণাৰী এই ঠাইসমূহত আমি বানপানীত যিসকল বানপীড়িত ৰাইজ আছিলে সেইসকলৰ বাবে আমি প্ৰায় ৫,০০০ পৰিয়ালৰ বাবে আমি কাপোৰৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ আপুনি জানিব যে আমি মহিলাসকলৰ বাবে চাদৰ মেখেলা, ব্লাউজ, পেটিকোটৰ ব্যৱস্থা কৰিছোঁ। পুৰুষসকলৰ বাবে হাফ পেণ্ট, স্পৰ্টিং, টি চাৰ্টৰ আমি ব্যৱস্থা কৰিছোঁ, গামোচাৰ ব্যৱস্থা কৰিছোঁ। আৰু যিসকল সৰু ল'ৰা ছোৱালী আছে, সেই সৰু ল'ৰা ছোৱালীসকলৰ বাবে তেওঁলোকে পিন্ধা চোলা পেণ্টৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু লগতে ৰাতি যাতে বানপীড়িত ৰাইজসকল ভালদৰে নিশাটো কটাব পাৰে তাৰ বাবে আমি আঁঠুৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এটাই উদ্দেশ্য হৈছে যে এই বানপীড়িত ৰাইজসকলৰ মাজত যিসকল মানে চাবলৈ গ'লে উজনি অসমত এটা নোহোৱা ঘটনা আপুনি যদি চাই, আজিলৈকে আমি দেখা নাই, জন্মৰ পৰা দেখা নাই যে এনেকুৱা শিৱসাগৰত এনেকুৱা বান হৈছে, নাজিৰাত এনেকুৱা বান হৈছে, সোণাৰীত এনেকুৱা বান পৰিস্থিতি হৈছে। আমি আগতে কেতিয়াও দেখা নাছিলোঁ, এয়া প্ৰথমবাৰ আমি দেখা পাইছোঁ মোৰ জন্মৰ পিছৰ পৰা। আৰু হঠাৎ হোৱা বান, কোনো মানে পৰিকল্পনা, কোনো মানে এই বানৰ পৰা সকাহ পোৱাৰ পৰিকল্পনা কৰিব নোৱাৰিলে। আৰু সেইবাবে বহু লোক আজি গৃহহাৰা হৈছে, বহু লোক আজি আত্মীয়ক হেৰুৱাব লগা হৈছে। এই লোকসকলৰ মাজত আমি সামান্য সাধ্য অনুসাৰে আমি কাষত থিয় হ'বলৈ প্ৰয়াস কৰিছোঁ। আৰু আমাক যিসকল শুভাকাংক্ষীয়ে, গুৱাহাটীৰ যিসকল শুভাকাংক্ষীয়ে আমাক সহায় কৰিছে, আমি প্ৰতিজন শুভাকাংক্ষীক এজনৰ নাম লৈ আমি শেষ কৰিব নোৱাৰিম। প্ৰতিজন শুভাকাংক্ষীক আমি ধন্যবাদ জনাইছোঁ। প্ৰায় আমি ৫,০০০ পৰিয়ালৰ কাষত যাব পৰা আমাক ব্যৱস্থা কৰাৰ বাবে প্ৰতিজন শুভাকাংক্ষীক আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি বিচাৰিছোঁ যে ভৱিষ্যতৰ দিনত আৰু আমাৰ অসমত এতিয়াও বহুত প্ৰভাৱশালী লোক আছে, আৰ্থিকভাৱে বহুত শক্তিশালী লোক আছে, বহুত কোটিপতি লোক আছে। সেই লোকসকলক আমি আহ্বান জনাম যে আপোনালোকে আহি এই বানত যিসকল লোক আছে, বানপীড়িত লোকসকলৰ মাজত আপোনালোক আহি এবাৰ চাওকহি কেনেকুৱা পৰিস্থিতি হৈছে। আপোনালোক নিজে আহি চাওকহি, দেখা পাব। আমি দেখা পাই আমি ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। আপোনালোক সকলো আহক, আহি এই লোকসকলৰ কাষত থিয় দিয়কহি। তেতিয়া তেওঁলোক সকলো, আৰু আমি বিচাৰিম যে সকলো দল সংগঠন, ৰাজনৈতিক ব্যক্তি, অৰাজনৈতিক ব্যক্তি সকলো এক হৈ পিনে আহি এই লোকসকলৰ কাষত থিয় দিয়ক। আমি তাকেই কামনা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি বিচাৰিম যে আৰু লোক আহি এই বানপীড়িতৰ মাজত আহি সহায় সহযোগ আগবঢ়ায়। আমি তাৰ বাবে পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম। আমি বিশেষকৈ নাজিৰা, শিৱসাগৰ আৰু সোণাৰী আমি আজি ইয়ালৈ যাব বিচাৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আৰু আমাৰ সাহায্য হ'ব। আমি এতিয়া প্ৰথম ৫,০০০ পৰিয়ালৰ কথা চিন্তা কৰিছোঁ, আৰু পৰৱৰ্তী সময়ত আৰু ৫,০০০ পৰিয়ালৰ কাষত যাতে আমি যাব পাৰোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে যে যিসকল বহুত লোক মানে ভিতৰ গাঁৱত বহু লোক আছে, আমাক বহুতে যোগাযোগ কৰিছে, টেলিফোন যোগে যোগাযোগ কৰিছে যে
বিহুবৰ বহুত ঠাইত, চন্দ্ৰকৰ নিচিনা বহুত ঠাইত, নাজিৰাৰ ভিতৰ, গেলেকীৰ ভিতৰৰ বহুত ঠাইত এতিয়াও বান পৰিস্থিতিৰ মানে বানত তেওঁলোকে সাহায্য পোৱা নাই। সেইসকল লোকৰ কাষত আমি যাবলৈ প্ৰয়াস কৰিম। টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সন্মানীয় যুটীয়া সম্পাদক গুণকান্ত গগৈ ডাঙৰীয়াৰ লগতে কামৰূপ জিলা সমিতি টাই আহোম যুৱ পৰিষদৰ মানে উদ্যোগত তেখেতসকলে গুৱাহাটীৰ পৰা এটা বৃহৎ পৰিমাণৰ মানে পুঁজি লৈ আহি আমাৰ উজনিত আহি উপস্থিত হৈছেহি। তেওঁলোক অহাৰ লগে লগে আমি ইয়াত উজনিত তেখেতসকলক আমি সং দিছোঁ, আমি টাই আহোম যুৱ পৰিষদৰ হিচাপে। আৰু ইতিমধ্যে আমাৰ টাই আহোম যুৱ পৰিষদৰ নেতৃত্বত প্ৰায় 5,000 পৰিয়াললৈ কাপোৰৰ ব্যৱস্থা কৰা হৈছে। কিছু কাপোৰ আমি মৰাণতো কিনি লৈছোঁ, লৈ পিনি ইতিমধ্যে আমি গাড়ীত তুলি আছোঁ, আপোনালোকে দেখিছে। আমি এইখিনি লৈ পিনি এতিয়া সোণাৰী যাম, সোণাৰীৰ পৰা মানে নাজিৰা, বালিখুটি এনেকৈ বিভিন্ন যিবিলাক অঞ্চলত প্লাবিত হৈছে, মানুহ মানে সমস্যাত ভুগি আছে, এইবিলাকক আমি কিঞ্চিত হ'লেও তেওঁলোকক কেনেদৰে সমাধান কৰিব পৰা যায় এই কথাখিনি আমি চিন্তা কৰিম। আৰু বিশেষকৈ আমি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক গুণকান্ত গগৈ আৰু কাম জিলা সমিতিৰ বিষয়সকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই দুৰ্যোগৰ সময়ত গুৱাহাটীৰ পৰা আহি আমাৰ উজনি অসমত ইয়াত আহি আমাক সহযোগিতা আগবঢ়াবলৈ আহিছে, আৰু বিভিন্ন ব্যক্তি আহিছে, তেখেতসকলেও আমি সহযোগিতা আগবঢ়াবলৈ অহাৰ বাবে আমাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলো ৰাইজকে আহ্বান জনাব বিচাৰিছোঁ, এতিয়াও আমাৰ বহু সমস্যা হৈ আছে, বহু মানুহ এতিয়াও পানীৰ তলত আছে। এই সমস্যাখিনি সমাধান হ'বলৈ আৰু কিছুদিন লাগিব। গতিকে এই বিপদৰ সময়ত যাতে সকলোৱে হাতে হাত ধৰি আমি আগবাঢ়ি যাব পাৰোঁ, তেনে এটা পৰ্যায়লৈ যাতে আমি সকলো যাব পাৰোঁ। গতিকে সকলো দল বল নিৰ্বিশেষে জাতি বৰ্ণ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোকে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আমাৰ বিপদৰ পৰা যি মানুহখিনি পৰি আছে, বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সকলোলৈ আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা পুনৰবাৰ আহ্বান জনাইছোঁ।